फ्रेंड्स SCRT DLED ইয়াতে সেকেন্ড রাউন্ড ইয়াতে আপোনালোকৰ এডমিশনটো কমপ্লিট হৈ যাওয়াৰ পিছতে কোট কিমান ভ্যাকেন্সি আছে এটো পাবলিশ কৰিলে ইতিমধ্যে SCRT আজি পাবলিশ কৰিছে আৰু ইয়াৰে যেটো আপোনালোকৰ থাৰ্ড ৰাউন্ড অনলাইন কাউন্সেলিং এটো অহা কাইলৈ পৰা ষ্টাৰ্ট হৈ যাব আপোনালোকে কৰিব পাৰিব সো আপোনালোকে কোট কিমান ভ্যাকেন্সি আছে চাই লব কোনখন ডিস্ট্ৰিক্টৰ পৰা আপুনি বিলং কৰে সাপোজ ইয়াতে যদি মই বৰপেটা ডিস্ট্ৰিক্টৰ বাবে ক্লিক কৰিলো সো এনেকৈ আপোনালোকে যিখন ডিস্ট্ৰিক্টৰ হয় তাতে ক্লিক কৰি চাব পাৰিব ইয়াতে যেহেতু নেটৱৰ্কটো অকমান কম আছে গতিকে টাইমটো অকমান লৈ আছে ইয়াতে সো ইয়াতে আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্ট ওয়াইজ চাই লব সাপোজ মই ডাইৰেক্ট বৰপেটা বাবে ইয়াতে যদি চাও কোট কিমান ভ্যাকেন্সি আছে তো আহি যাব কোনটো ক্যাটাগৰী বাবে কিমান ভ্যাকেন্সি আছে সেই সমূহ সকলো আপোনালোকে চাও পাৰিব যেতিয়া ক্লিক কৰিব ইয়াতে সো এটা চাওক ডাইৰেক্ট বৰপেটাৰ বাবে যদি চাই আনৰিজাৰ্ভৰ বাবে 0 হৈ আছে কিছুমান ক্যাটাগৰীৰ বাবে 0 হৈ গৈছে আৰু ইয়াতে ST হিলছৰ বাবে অকল এটা আছে নেক্সট এটো সায়েন্সৰ আছিল তাৰ পিছত আপোনালোকে আৰ্টছৰ চাব পাৰে ST হিলছৰ দুটা আছে PWD এটা EWS ৰ এটা আছে এতিয়া সেকেন্ড ৰাউন্ডত যিসকল ক্যান্ডিডেট এইবিলাক ক্যাটাগৰীৰ পৰা বিলং কৰে ইয়াতে যদি যেতিয়া কাউন্সেলিং কৰিব থাৰ্ড ৰাউন্ডত তেওঁলোকৰ ইয়াতে মাৰ্কসটো যদি থাকে যায় তেনেহলে তেওঁলোকৰ ইয়াতে নামটো আহি যাব সো ইয়াতে কেনেকৈ কাউন্সেলিং কৰিব লাগে ইয়াতে আপোনালোকৰ যেটো ৰাইট প্ৰসেস এতিয়া যেহেতু হেখৰ ফালে সিট বেছি নাই সো সিট পোৱাৰ এটা চান্স কেনেকৈ থাকে কাউন্সেলিং কেনেকৈ কৰিব লাগে সম্পূৰ্ণ ডিটেইলড ভিডিও কাইলৈ আপোনালোকৰ মাজলৈ আপলোড কৰা হ'ব সো আপোনালোকে এটো চাই ল'ব পাৰিব সো এতিয়া ইতিমধ্যে পাবলিশ কৰি দিয়া হৈছে লিষ্ট কেইখন আপোনালোকে চেক কৰক নিজৰ ডিস্ট্ৰিক্টত বা যত আপোনালোকে এক্সাম দিছিলে তাতে কিমান সিট আছে